নমস্কাৰ। আজি ফাইনেলি শুকানী গাঁৱলৈ আহিলোঁ। শুকানী গাঁৱত ধানৰ ভাড়া এটা পালোঁ, যি নেকি আপোনালোকক ভিডিঅ'টোৰ মাজেদি দেখাম। আপোনালোকে যাতে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাব। যিবোৰ ছিষ্টেমেটি আপোনালোকক দেখাম, আপোনালোকেও ক'ব লাগিব। আপোনালোকে জনাব কমেণ্ট কৰি ছিষ্টেমটো কেনেকুৱা হৈছে। আৰু বতৰো গৰম, সেইকাৰণে এনেকৈ বহি আছোঁ আৰু গাড়ী লোড হ'বৰ কাৰণে ৰখি আছোঁ। আৰু বস্তাত ভৰাইছে, তেনেকৈ আমি ৩-৪ জেগাত লোড কৰিব লাগিব। আৰু যথেষ্ট গৰম হৈছে, সকলো ৰাইজে গম পায়। এনেকুৱা ছিষ্টেমেটিক ভিডিঅ' এইবাৰ ফাৰ্ষ্ট আপোনালোকৰ মাজত দেখাইছোঁ। আৰু তেনেকৈ আগে পাছেও এনেকুৱা ভিডিঅ' দেখুওৱা নাই, সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। আৰু এইফালে মন কৰক, আৰু ৩-৪ জেগাত লোড কৰিব লাগিব। 10 বস্তা 20 বস্তাকৈ, মিনিমাম 50 বস্তামান আমি এইটো লৈ যাম এই গাড়ীটোত। সেইকাৰণে যথেষ্ট আজি সময় লাগিব। মিনিমাম 5 ঘণ্টা 6 ঘণ্টাও লাগিবলৈ আছে লোড কৰোঁতে মেলোঁতে। আৰু আমি যাম, ৰঙামাটিলৈ যাম। আপোনালোকক ৰঙামাটিও যি নেকি মিল আছে, সেই মিলৰ আপোনালোকক দৃশ্যটো অলপ হ'লেও দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে যাতে চাব। কিছুলোকে নাজানে যে ৰঙামাটিত এনেকুৱা ধানৰ মিল আছে বুলি। ময়ো আগে পাছে নাজানো হ'লে, এইবাৰ মই গম পাইছোঁ। সেইকাৰণে ইয়াৰ বিষয়ে আপোনালোকক এটা ভিডিঅ'ৰ মাজেদি যাতে আপোনালোকক জনাব পাৰোঁ, সেয়াই মোৰ আশা আছে। এয়া দেখিছে কাটা হৈ আছে আৰু লোড কৰিছোঁ। আপোনালোকক লোড কৰাও দেখাই আছোঁ। চাওক, এয়া গাড়ী লোড হৈ আছে। এয়া ফাৰ্ষ্ট জেগাত হৈছেহে, আৰু তেনেকুৱা 2-3 জেগাত লোড হ'ব। আৰু মই এয়া গাড়ীতে বহি আছোঁ, আপোনালোকক অলপ দেখাই দিছোঁ দৃশ্যটো। এয়া 2 নম্বৰ জেগাত আহিলোঁ, গাড়ীটো লগাই গছৰ ছাঁত, বাহনিৰ তলত ধুনীয়াকৈ বহি আছোঁ। বহুত ভাল লাগিছে, ঠাণ্ডা হৈছে, যি নেকি বতৰ গৰম। এয়া মন কৰক, এয়া 2 নম্বৰ জেগাত লোড কৰিম। ইয়াত বেছি নাই, 10 বস্তা 10-15 বস্তামান হ'ব লাগে মোৰ অনুমান। এয়া হৈ গ'ল 3 নম্বৰ জেগাত লোড কৰিছোঁ। এয়া মন কৰক আপোনালোকে, 3 নম্বৰ জেগাত গাড়ী যথেষ্ট হৈ গ'ল। 50 বেগৰ ওচৰা-ওচৰি হ'ল, আৰু 51 বেগেই হ'ব। আৰু ইয়াৰ পৰা আমি এতিয়া ফাইনেলি ৰঙামাটিলৈ যাম। ৰঙামাটিত এই ফাৰ্ষ্ট মই যাম। মই আগে পাছে যোৱা নাছিলোঁ। আপোনালোককো তাৰ দৃশ্যটো দেখাম, আপোনালোকে যাতে চাব ভালকৈ। যদি চিনিও পাব পাৰে আগে পাছে যিসকলে গৈছে। এয়া চাওক, ফাইনেলি আমি আহি পালোহি। ইয়াৰ দৃশ্যটো আপোনালোকক অলপমান ভালকৈ দেখাম। ময়ো ফাৰ্ষ্ট আহিছোঁ আজি ৰঙামাটি, যি নেকি ইয়াত চাউলৰ মিল আছে, ধানৰ মিল। সেইকাৰণে ইয়াত সকলো গাড়ী আহে বুলি কৈছে, বহুত গাড়ী। আজি মই অনলি 2খন গাড়ীয়ে পাইছোঁ। এয়া খুলি মেলি ৰেডি হৈ গ'ল কমপ্লিট। আৰু আপোনালোকক এই ভিডিঅ'টোৰ মাজেদি কেনেধৰণে লোড কৰিলোঁ আৰু কোন জেগা আহিলোঁ আপোনালোকক সম্পূৰ্ণকৈ দেখালোঁ। যদি আপোনালোকে এই ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকে শ্বেয়াৰ এটা কৰিব। এয়া লেবাৰে খালী কৰি আছে, গৈ আছোঁ এতিয়া। খালী হৈছেনে নাই গম ল'ব লাগিব। এয়া লগৰ বলেৰো গাড়ীখন খালী হৈ আছে, আৰু বলেৰো গাড়ীখন আগত লগাইছিলে, মই পাছত লগাইছিলোঁ। সেইকাৰণে চালোঁ অলপমান। আৰু ইয়াত যথেষ্ট লেবাৰ আছে, অলপ জল্দিয়ে হ'ব। চাওক, ইয়াৰ নিয়া তৰিকাটো চাওক। এটা বস্তা খাৰাকৈও লৈ গৈ আছে। বহুত ধুনীয়া এটা দৃশ্য দেই, ভাল লাগিছে। এজন মানুহে এটা বস্তা খাৰাকৈ লৈ গৈছে। আপোনালোকে ভাবক কিমান সিহঁতৰ টেলেণ্ট হয় এইটো। সদায় এটা প্ৰেক্টিকেল কৰি যাতে সিহঁতৰ আদত হৈ গৈছে। আমিতো এটা বস্তা দুজনে আমি নিবলৈ ভাল পাওঁ, কিন্তু অকলে নিবলৈ আমাক কঠিনেই হয়। আৰু ইহঁতক চাওক কেনেধৰণে লৈ গৈ